যিগৰাকী বিৰোধী বিধায়ক মনোৰঞ্জন তালুকদাৰ সেই মনোৰঞ্জন তালুকদাৰৰ ধন দাবীৰ ঘটনাক লৈ শীঘ্ৰে গোচৰ ৰুজু হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে। এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে জ্যেষ্ঠ সাংবাদিক পাৰ্থ প্ৰতিম বৰুৱাৰ সৈতে আমি সংযুক্ত হৈছোঁ। পাৰ্থ, মনোৰঞ্জন তালুকদাৰৰ যি অডিঅ' ক্লিপ ভাইৰেল হৈছিল সেই অডিঅ' ক্লিপৰ যে তদন্ত হ'ব, ফৰেনচিকলৈ সেই অডিঅ' প্ৰেৰণ কৰা হ'ব, সবিশেষ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। এই ব্লুটুথে লগাব নাপালো আজি। পাৰ্থ প্ৰতিম বৰুৱা, মই আপোনাক পাৰ্থ, যদি আপুনি শুনি আছে তেনেহ'লে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে বিধানসভাৰ এথিক্স কমিটিয়ে। এই নিৰ্দেশনা জাৰি কৰিছে, ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ'ব তালুকদাৰৰ অডিঅ' বাৰ্তা। যদি আপুনি শুনি আছে মোক, তেনেহ'লে গোটেই বিষয়টো সন্দৰ্ভত মই আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ। নিশ্চিতভাৱে ৰাজীৱ, চাওক যে বিগত যি বিধানসভা আছিল সেই বিধানসভাতে এটা অডিঅ' কল প্ৰসংগত আচলতে বিধায়ক মনোৰঞ্জন তালুকদাৰৰ নাম খাঙুৰ খাই উঠিছিল, য'ত ধন দাবীৰ প্ৰসংগ আহিছিল। এগৰাকী মহন্ত উপাধিৰ ব্যক্তিৰ পৰা তেখেতে ধন দাবী কৰা বুলি যি সেই অডিঅ'টোত স্পষ্ট হৈছিল, আৰু তাৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু বিশেষকৈ এই সন্দৰ্ভত শাসক বিৰোধে বিভিন্ন ধৰণৰ আচলতে প্ৰশ্নমানৰ উত্থাপন কৰিছিল। আৰু তাৰ পাছতেই বিধানসভাৰ যি এথিক্স কমিটি আছে সেই এথিক্স কমিটিয়ে গোটেই বিষয়খিনি চোৱা চিতা কৰি আছিল। আৰু শেহতীয়া যিখিনি আমাৰ খবৰ আহি পৰিছে যে এথিক্স কমিটিয়ে এই গোটেই প্ৰসংগত এটা গোচৰ ৰুজু কৰাৰ আচলতে নিৰ্দেশনা জাৰি কৰিছে। আৰু তাৰ লগতে যিটো অডিঅ' ভাইৰেল হৈছিল, সেই অডিঅ' বা ফোন টেপিং যিটো ভাইৰেল হৈছিল, সেইটো মনোৰঞ্জন তালুকদাৰৰ কণ্ঠস্বৰ হয় নে নহয় সেয়া প্ৰমাণ কৰিবলৈ ফৰেনচিকলৈ ইতিমধ্যে সেই অডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে। আৰু যেতিয়াই সেই অডিঅ' বাৰ্তা সন্দৰ্ভত স্পষ্টতা আহিব যে সেয়া মনোৰঞ্জন তালুকদাৰৰ ভাষ্য হয়, তাৰ পাছতে কিন্তু গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো হয়তো অন্য এটা দিশত গতি কৰিব পাৰে। কিন্তু এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে যি গোচৰ ৰুজু কৰাৰ নিৰ্দেশনা, সেই নিৰ্দেশনা কিন্তু বিধানসভা এথিক্স কমিটিয়ে জাৰি কৰিছে। আৰু তাৰ লগে লগে যি অডিঅ' টেপ আছিল সেই বা অডিঅ' ক্লিপটো আছিল সেয়া ফৰেনচিকলৈ প্ৰেৰণ কৰিছে। আৰু তাৰ পাছতে ফৰেনচিকৰ পৰা যেতিয়া সেই স্পষ্টতা আহিব, তাৰ পাছতে হয় এইটো বিধানসভাৰ যি এথিক্স কমিটি আছে সেই এথিক্স কমিটিয়ে কিন্তু ইয়াত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কিন্তু এই মুহূৰ্তত ইংগিত প্ৰদান কৰিছে। আৰু এই গোটেই সমগ্ৰ তথ্য কিন্তু বিধানসভাৰ এক উচ্চস্তৰীয় সূত্ৰই আমাক প্ৰকাশ কৰিছে। ৰাজীৱ, ধন্যবাদ জ্ঞাপন কৰিছোঁ পাৰ্থ প্ৰতিম বৰুৱা সবিশেষ জনোৱাৰ বাবে।